পৰৱৰ্তী খবৰলৈ বিজয়ৰ মাজেৰে টি20 বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ 8 উইকেটৰ ব্যৱধানত আয়াৰলেণ্ডক পৰাস্ত ভাৰতৰ মুঠ 96 ৰানত আটাইকেইটা উইকেট হেৰুৱাই আয়াৰলেণ্ডে ভাৰতৰ হৈ সৰ্বাধিক উইকেট লাভ কৰে হাৰ্দিক পাণ্ডিয়াই এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ বিজয়ৰ মাজেৰে টি20 বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ 8 উইকেটৰ ব্যৱধানত আয়াৰলেণ্ডক পৰাস্ত ভাৰতৰ মুঠ 96 ৰানত আটাইকেইটা উইকেট হেৰুৱাই আয়াৰলেণ্ডে ভাৰতৰ হৈ সৰ্বাধিক উইকেট লাভ কৰে হাৰ্দিক পাণ্ডিয়াই ভাৰতৰ হৈ ওপেনিং কৰে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই 5টা বলত মাত্ৰ 1 ৰান কৰি পেভিলিয়নমুখী হয় কোহলি আনহাতে ৰোহিত শৰ্মাই 37টা বলত সংগ্ৰহ কৰে মুঠ 52 ৰান 12.2 অভাৰতে বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে আৰু আমি যেহেতু জনাইছো যে বৰ্তমান অব্যাহত আছে ক্ৰিকেটৰ জ্বৰ আৰু ইতিমধ্যে যেহেতু কিছুদিন পূৰ্বে ক্ৰিকেটৰ যি সৰ্ববৃহৎ টুৰ্ণামেণ্ট আছে IPL হে IPLৰ পৰিসমাপ্তিৰ পিছতে এতিয়া লগে লগে আৰম্ভ হৈছে টি20 বিশ্বকাপ আৰু ইতিমধ্যে টি20 বিশ্বকাপক লৈ ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ 5 জুনত ইতিমধ্যে প্ৰথমখন টি20 বিশ্বকাপৰ প্ৰথমখন মেটছত ইতিমধ্যে অৱতীৰ্ণ হৈছে ভাৰতীয় ক্ৰিকেট দল আৰু প্ৰথমখন মেটছতে ইতিমধ্যে নিজৰ ভাৰতীয় ক্ৰিকেট দলৰ যি বিজয় যাত্ৰা সেই বিজয় যাত্ৰা তেওঁলোকে অক্ষুণ্ণ ৰখা দেখিবলৈ পোৱা গ'ল আৰু শেহতীয়া তথ্য অনুসৰি 8টা উইকেটৰ ব্যৱধানত আয়াৰলেণ্ডক পৰাস্ত কৰিছে ভাৰতে অৰ্থাৎ 8টা উইকেটৰ ব্যৱধানত আয়াৰলেণ্ডক পৰাস্ত কৰিছে ভাৰতীয় ক্ৰিকেট দলটোৱে আৰু মুঠ 96 ৰানত আটাইকেইটা উইকেট হেৰুৱাইছে আয়াৰলেণ্ডে অৰ্থাৎ মাত্ৰ 96 ৰানতে আটাইকেইটা তেওঁলোকে আয়াৰলেণ্ডে আটাইকেইটা উইকেট হেৰুৱা দেখিবলৈ পোৱা যায় আৰু ভাৰতৰ হৈ সৰ্বাধিক উইকেট লাভ কৰে হাৰ্দিক পাণ্ডিয়া ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰে ইতিমধ্যে দখল কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰ উপৰি ভাৰতৰ হৈ ওপেনিং কৰে অৰ্থাৎ ভাৰতৰ হৈ মেটছখন ওপেনিং কৰে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই আৰু শেহতীয়া তথ্য অনুসৰি 5টা বলত মাত্ৰ 1 ৰান কৰিয়ে পেভিলিয়নমুখী হয় বিৰাট কোহলি অৰ্থাৎ 5টা বলত মাত্ৰ 1 ৰান কৰিয়ে পেভিলিয়নমুখী হয় বিৰাট কোহলি আৰু ইয়াৰ লগতে ৰোহিত শৰ্মাই 37টা বলত সৰ্বমুঠ 52 ৰান কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগে লগে 12.2 অভাৰতে বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে অৰ্থাৎ 12.2 অভাৰতে যি লক্ষ্য আয়াৰলেণ্ডে ভাৰতীয় ক্ৰিকেট দলটোক বান্ধি দিছিল সেই লক্ষ্য 12.2 অভাৰতে তেওঁলোকে সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই যাত্ৰা অৰ্থাৎ এই বিজয় যাত্ৰা অতি সহজ বুলি ইতিমধ্যে বিভিন্নজনে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে নিউয়ৰ্কত অনুষ্ঠিত হোৱা গ্ৰুপ ষ্টেজৰ মেটছখনতে প্ৰথমে বেটিং কৰি আয়াৰলেণ্ডে 16 অভাৰত 96 ৰান কৰি আটাইকেইটা উইকেট হেৰুৱাবলৈ সক্ষম হয় অৰ্থাৎ তেওঁলোকে মাত্ৰ 16 অভাৰতে 96 ৰান সংগ্ৰহ কৰিছিলে আৰু এই 96 ৰানতে আটাইকেইটা তেওঁলোকে উইকেট হেৰুৱায় আৰু ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়া সৰ্বাধিক উইকেট যেহেতু লাভ কৰে বুলি আমি যেহেতু জনাইছো আৰু ইতিমধ্যে ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়া সৰ্বাধিক 3টা অৰ্শদীপ সিং জসপ্ৰীত সিঙে 2টাকৈ আৰু মহম্মদ সিৰাজ আৰু অক্ষৰ পটেলে 1টাকৈ উইকেট লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হয় আৰু ভাৰতৰ হৈ ওপেনিং কৰিবলৈ আহে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে মেটছখন আৰম্ভণি কৰা দেখিবলৈ পোৱা যায় আৰু IPLত যেহেতু সৰ্বাধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে বিৰাট কোহলিয়ে আৰু তাক সেই সন্দৰ্ভত তেওঁ পুৰস্কৃত কৰাও দেখিবলৈ পোৱা গৈছিলে কিন্তু টি20 প্ৰথমখন মেটছতে আচলতে বিৰাটৰ যিসকল অনুৰাগী আছিল সেই অনুৰাগীসকল হতাশ হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু কিন্তু প্ৰথমখন মেটছে সুখৰ নহলে বিৰাট কোহলিৰ বাবে কিয়নো মাত্ৰ 5টা বলত 1 ৰান কৰিয়ে পেভিলিয়নমুখী হ'ব লগা হৈছিলে বিৰাট কোহলি আৰু ইয়াৰ বিপৰীতে ৰোহিত শৰ্মাৰ 37টা বলত 52 ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলি ৰিটায়াৰ্ড হাৰ্ড হয় অৰ্থাৎ 37টা বলত 52 ৰান সংগ্ৰহ কৰি ইতিমধ্যে ৰোহিত শৰ্মা অৱশেষত পেভিলিয়নমুখী হ'ব লগা হয় কিন্তু তেওঁ অৰ্ধশতকীয় ইনিংছ সংগ্ৰহ কৰিহে পেভিলিয়নমুখী হ'ব লগা হৈছিলে কিন্তু বিশেষকৈ আশাহত হৈছে বিৰাট কোহলিসকলৰ যিসকল অনুৰাগী আছে তেওঁলোক কিয়নো মাত্ৰ 5টা বলতে 1 ৰান তেওঁ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে যিহেতু IPLৰ ছিজনত তেওঁ দুৰ্দান্ত প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিলে RCBৰ সৈতে দুৰ্দান্ত প্ৰদৰ্শন কৰিছিলে আৰু তেওঁৰ বলতে অৰ্থাৎ বিৰাট কোহলিৰ যি ইনিংছ আছিলে সেই ইনিংছৰ বলতে যি RCB দল আছিলে সেই RCB দলে তেওঁলোক পৰৱৰ্তী পৰ্যায়লৈ যাবলৈ সক্ষম হৈছিলে কিন্তু তেওঁ চূড়ান্ত যি ফাইনেল আছিলে সেই ফাইনেললৈ তেওঁলোক যাবলৈ সক্ষম হোৱা নাছিলে কিন্তু টি20 বিশ্বকাপ যেহেতু আৰম্ভ হৈছে আৰু টি20 বিশ্বকাপৰ প্ৰথমখন মেটছতে আশাহত হ'ল বিৰাট কোহলি যিসকল অনুৰাগী আছে সেই অনুৰাগীসকল আশাহত হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু মাত্ৰ 5টা বলত 1 ৰান সংগ্ৰহ কৰি বিৰাট কোহলি
পেভিলিয়নমুখী হ'ব লগা হ'ল আৰু ইয়াৰ উপৰিও ৰোহিত শৰ্মাৰ বেটৰ পৰা 4টা বাউণ্ডেৰী আৰু 3টা অভাৰ বাউণ্ডেৰী কৰা তেওঁ দেখিবলৈ পোৱা গৈছিলে আৰু 3 নং স্থানত বেটিং কৰিবলৈ আহি ঋষভ পন্তে 24টা বলত ইতিমধ্যে 30 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু তাৰ পিছতে সূৰ্যকুমাৰ যাদৱৰ বেটৰ পৰা মাত্ৰ 2 ৰান অহা দেখিবলৈ পোৱা গৈছিলে আৰু দুয়োগৰাকী বেটছমেনে অপৰাজিত হৈ থাকে আৰু ভাৰতে সৰ্বমুঠ 12.2 অভাৰত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰি 8 উইকেটত ইতিমধ্যে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় অৰ্থাৎ 8টা উইকেটৰ ব্যৱধানত ইতিমধ্যে ভাৰতে প্ৰথমখন টি20 মেটছত আয়াৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় আৰু মাত্ৰ 96 অভাৰত অৰ্থাৎ 16 অভাৰতে 96 ৰান সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱাবলৈ সক্ষম হয় আয়াৰলেণ্ডে আৰু ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰে হাৰ্দিক পাণ্ডিয়া 3টা উইকেট দখল কৰা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ উপৰি মাত্ৰ 5টা বলতে 1 ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় বিৰাট কোহলিয়ে